উত্তম দাস মোৰ ককাইদেউ হয়। উত্তম দাসে যোৱাকালি আমাৰ সম্পৰ্কীয় আলহী এঘৰত নদী পাৰ হৈ ফুৰিব গৈছিল। তাত তেওঁ ঘূৰি অহাত নদী পাৰ হওঁতে ওখ জেগাত তেওঁ নামি পিছল খাই পৰিল। পিছল খাই পৰি তেওঁ তাৰমানে মানুহজন নাইকিয়া হৈ গ'ল। পিছত আমি গাঁৱৰ সকলো যুৱক যুৱতীয়ে বিচাৰি তেওঁক আমি নাপাই পিছত গম পালোঁ। কেইজনমান মাছ মৰা তিৰোতাই আমাক এটা বাৰ্তা দিলে যে তেওঁ আহিছিল, কিন্তু নদী এইখিনিতে পৰিছিল, কিন্তু মানুহটো অলপ সাঁতুৰিছিল, বাকাৰাত উঠিল না নাই এই কথাটো তাৰমানে আমি অৱগত নহয়। পিছত আমি দুয়োপাৰ চালোঁ, তেওঁৰ নামা চিনটো আছে কিন্তু উঠা চিনটো নাপায়। আমি থানালৈকে আমি যোগাযোগ কৰিলোঁ আৰু যোগাযোগ কৰি তেওঁলোকে বিচাৰ খোচাৰ কৰি আমাৰ উত্তম দাসক অৰ্থাৎ মোৰ ডাঙৰ ককাইদেউক তেওঁলোকে উদ্ধাৰ কৰিলে। উত্তম দাস মোৰ ককাইদেউ হয়। উত্তম দাসে যোৱাকালি আমাৰ সম্পৰ্কীয় আলহী এঘৰত নদী পাৰ হৈ ফুৰিব গৈছিল। তাত তেওঁ ঘূৰি অহাত নদী পাৰ হওঁতে ওখ জেগাত তেওঁ নামি পিছল খাই পৰিল। পিছল খাই পৰি তেওঁ তাৰমানে মানুহজন নাইকিয়া হৈ গ'ল। পিছত আমি গাঁৱৰ সকলো যুৱক যুৱতীয়ে বিচাৰি তেওঁক আমি নাপাই পিছত গম পালোঁ। কেইজনমান মাছ মৰা তিৰোতাই আমাক এটা বাৰ্তা দিলে যে তেওঁ আহিছিল, কিন্তু নদী এইখিনিতে পৰিছিল, কিন্তু মানুহটো অলপ সাঁতুৰিছিল, বাকাৰাত উঠিল না নাই এই কথাটো তাৰমানে আমি অৱগত নহয়। পিছত আমি দুয়োপাৰ চালোঁ, তেওঁৰ নামা চিনটো আছে কিন্তু উঠা চিনটো নাপায়। আমি থানালৈকে আমি যোগাযোগ কৰিলোঁ আৰু যোগাযোগ কৰি তেওঁলোকে বিচাৰ খোচাৰ কৰি আমাৰ উত্তম দাসক অৰ্থাৎ মোৰ ডাঙৰ ককাইদেউক তেওঁলোকে উদ্ধাৰ কৰিলে। উত্তম দাস মোৰ ককাইদেউ হয়। উত্তম দাসে যোৱাকালি আমাৰ সম্পৰ্কীয় আলহী এঘৰত নদী পাৰ হৈ ফুৰিব গৈছিল। তাত তেওঁ ঘূৰি অহাত নদী পাৰ হওঁতে ওখ জেগাত তেওঁ নামি পিছল খাই পৰিল। পিছল খাই পৰি তেওঁ তাৰমানে মানুহজন নাইকিয়া হৈ গ'ল। পিছত আমি গাঁৱৰ সকলো যুৱক যুৱতীয়ে বিচাৰি তেওঁক আমি নাপাই পিছত গম পালোঁ। কেইজনমান মাছ মৰা তিৰোতাই আমাক এটা বাৰ্তা দিলে যে তেওঁ আহিছিল, কিন্তু নদী এইখিনিতে পৰিছিল, কিন্তু মানুহটো অলপ সাঁতুৰিছিল, বাকাৰাত উঠিল না নাই এই কথাটো তাৰমানে আমি অৱগত নহয়। পিছত আমি দুয়োপাৰ চালোঁ, তেওঁৰ নামা চিনটো আছে কিন্তু উঠা চিনটো নাপায়। আমি থানালৈকে আমি যোগাযোগ কৰিলোঁ আৰু যোগাযোগ কৰি তেওঁলোকে বিচাৰ খোচাৰ কৰি আমাৰ উত্তম দাসক অৰ্থাৎ মোৰ ডাঙৰ ককাইদেউক তেওঁলোকে উদ্ধাৰ কৰিলে।